হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভাল দিয়ক। এইটো যোৱা মঙলবাৰৰ ভিডিঅ'। ভাইটিৰ নতুন গাড়ীত প্ৰথম যাত্ৰা আমি কৰিলোঁ হয়গ্ৰীৱ মাধৱলৈ, মানে হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ। আমি তিনিটা ফেমিলি ওলালোঁ, মাহঁতৰ ফেমিলি, ভণ্টিৰ ফেমিলি আৰু আমাৰ ফেমিলি। আৰু সেইফালৰ পৰা হাজোৰ পৰা গৈছে, মানে মোৰ বোৱাৰীৰ ফেমিলিখিনি গৈছে, মাকহঁতে গৈছে। তেনেকৈ আমি গৈ পানে মোৰ অলপ অসুখ, তথাপি গৈছোঁ। গোটেইকেইজন গ'লে মই নগ'লে আকৌ মনটো বেয়া লাগি থাকিব যে। তাকে গৈ পাই আমি গোটেই বস্তু ভোগ দিব, যিহেতু বহুত সামগ্ৰী লাগে, সেই গোটেইখিনি ৰেডি কৰি ল'লোঁ। সিহঁতেই কৰিছে গোটেইখিনি ৰেডি, তেওঁলোকে হাজোত থাকে যিহেতু গোটেইখিনি ৰেডি কৰিছে তেওঁলোকে। আমি গৈ পালোঁ, যায়ে আমি ভৰি ধুবলৈ গ'লোঁ আৰু কাছ বিচাৰি ফুৰিলোঁ, কিন্তু ক'ত কাছ দেখাই নাপালোঁ। পালোঁ যেনিবা অলপ দূৰত, ইমান ওচৰৰ পৰা নাহিলে, দেখা নাপালোঁ ভালকৈ, ফটো উঠাব নোৱাৰিলোঁ, ভিডিঅ' কৰিব নোৱাৰিলোঁ। এইবাৰ উঠি আহি আছোঁ, ইমানে বান্দৰ দেখিছেনে। মই কেইটামান বান্দৰ দেখুৱাই দিছোঁ। মোৰ হাতত চিপছ, চকলেট আৰু কেক আনিছিলোঁ বাবুহঁতে ওপৰত খাব বুলি। বান্দৰে গোটেই টানি লৈ গ'ল। উপায়ো নাই, পেকেটটো এৰি দিছোঁ, মোক যদি কিবা অনিষ্ট কৰে তাতকৈ বস্তুখিনিয়ে খাওক বুলি। তাৰপিছত আৰু ধুনীয়াকৈ চাকিগছ জ্বলালোঁ। চাকিগছ জ্বলাওঁতে মনটো কিয় ভাল লাগিল, পুৰোহিতজনে মানে ধুনীয়াকৈ নাম গোত্ৰ ধৰি ধৰি চাকিগছ যে মই ভগৱানক দিছোঁ তাকে উচ্চাৰণ কৰি কৈছে, ভাল লাগিছে। তাৰপিছত ইফালে ভণ্টিহঁতে আকৌ নৈবাদৰ জোগাৰ গোটেই কৰিয়ে আছে। আৰু যিখিনি ভোগৰ বস্তু আনিছিল, চাউল, দালি, তৰকাৰী, খৰিখিনিও দিব লাগে দেই, গোটেই দিব লাগে, আনকি বনোৱাৰ হৈও পইচা দিব লাগে। গোটেইখিনি দিয়া হৈ গ'ল। এইফালে নৈবাদৰ জোগাৰখিনি আকৌ নিজে কৰিব লাগে। এইখিনি আমাৰ ঘৰৰ মানুহখিনিয়ে কৰি আছে। আমাৰ এখেতে নাৰিকল কাটি আছে, ভাই বোৱাৰী, মা, ভণ্টি গোটেইখিনি এনেকৈ লাগি সামগ্ৰীখিনি ৰেডি কৰিলে। মই আকৌ বোলো মেইন মন্দিৰটো দৰ্শন কৰি আহোঁ, তেতিয়া ভিৰ নাছিল। আমি ধুনীয়াকৈ খালী মন্দিৰটো, মেইন মন্দিৰটো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ একদম মেইন দৰ্শন কৰাই দিলোঁ আপোনালোকক। চাওক, যোনে যোনে মানে যোৱা নাই তেওঁলোকক কৈছোঁ দেই। মইতো আগতেও দুবাৰমান গৈছোঁ, মই আগতেও গৈছিলোঁ। ধুনীয়াকৈ দেখুৱাই দিলোঁ, চাওকচোন আপোনালোকক। এইবাৰ চাওক, আমি অহাৰ আধা ঘণ্টামান পিছত লাইন চাওকচোন। আমি ইমান ধুনীয়াকৈ কৰোঁতে একদম খালী আছিল, মানুহে নাছিল, আৰু এতিয়া একে লাইন দিব লগা হ'ল। তাৰপিছত আহি মই বান্দৰৰ জুমকেইটা দেখি পটাপট ভিডিঅ' এটা কৰিলোঁ। ইমানেই বান্দৰ, মানুহে হাতত লাঠি এডাল লৈ থাকে, তাৰমানে ফল মূল কাটিলে হাতৰ পৰা টানি লৈ যায়, তেনেকুৱা ধৰণৰ। তাৰপিছত আৰু এনেকৈ হ'ল, আৰু অলপ সময় বহিব লগা হ'ল। ভোগ দিয়াত অকণমান পলম হ'ল, তেওঁলোকৰ মোটামুটি 2:30-3টা বাজিল। তাৰপিছত কোনোমতে হ'ল দিয়ক। ভোগ মানে ভাত আৰু দেই, ভাততে আৰু দালিত মিক্স দি দিয়ে, চব্জি, ভাত আৰু দালি, আৰু এই চালাড তালাডখিনি এইখিনি আকৌ নিজৰ ফালৰ পৰাই যোগাৰ কৰিছে তেওঁলোকে, আমাৰ মানে ভাইটিহঁতে। এনেকৈ ভাত আৰু দালি, দেখিছেনে, দালিতে চব মিক্স কৰি দিয়ে চব্জি। তেনেকৈ ভাত সাজ খাই 2 কপিমান ফটো উঠি ঘূৰি আহিলোঁ। আজিৰ দিনটো বৰ ভাল গ'ল দেই। কোনে কোনে মোৰ ভিডিঅ'টো চাইছে বাৰু জনাবচোন। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।